নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আমি পঞ্চম মহাপুৰুষ যুগৰ আৰু এটা যুগৰ বিষয়ে আলোচনা কৰিম, যাক কোৱা হয় মালব্য পঞ্চম মহাপুৰুষ যুগ। এই মালব্য পঞ্চম মহাপুৰুষ যুগৰ ফলত হয় কি, জাতকৰ নেচাৰটো পানীৰ নিচিনা হয়। তেওঁ একো বস্তু লোভ ঢাক কৰি নাৰাখে, সকলোৰে ক্ষেত্ৰত অপেন হয়। আৰু জাতকৰ পিন্ধা উৰা লাক্সাৰী বস্তুৰ প্ৰতি তেওঁ বহুত আকৃষ্ট হয়। সেইকাৰণে তেওঁলোকৰ গাড়ী বাহন ঘৰ দুৱাৰ আদি বহুত পৰিমাণে থকা দেখা পোৱা যায়। আৰু লগতে যাৰ মালব্য যুগ থাকে তেওঁলোকে কি হয় যে খাই বহুত ভাল পায়, টেষ্টি ফুড লাগে অলপে হোক, কিন্তু টেষ্টি ফুড তেওঁলোকে বহুত ভাল পায়, যিকোনো ধৰণৰ টেষ্টি ফুড। যিহেতু মালব্য যুগ এই যুগটো এটা খুব ভাল যুগ, যাৰ জ্যোতিষ শাস্ত্ৰত ইয়াৰ বৰ্ণনা আছে আৰু অথেন্টিক টেক্সট বুকত ইয়াৰ বৰ্ণনা আছে মালব্য যুগৰ। যে মালব্য যুগ যদি কাৰোবাৰ থাকে তেনেহলে তেওঁৰ মনত ৰাখিব যে টকা পইচা ধন সম্পত্তিটো থাকে, লগতে তেওঁৰ লাক্সাৰী লাইফ বহুত ধুনীয়াকে বাঢ়ি যায়। তেওঁ কলা কৃষ্টিত যথেষ্টখিনি আগৰণুৱা হয়। কলা কৃষ্টিৰ ফালৰ পৰা তেওঁলোকে যথেষ্টখিনি ইনভলভমেণ্ট থাকে, যেনে চিনেমা গান আদি তেনেকুৱা ধৰণৰ যিবিলাক য'ত টেলেণ্টৰ দৰকাৰ, তেনেকুৱা টেলেণ্টবিলাক মালব্য পঞ্চম মহাপুৰুষ যাৰ থাকে তেওঁলোকৰ থাকে। অভাৰ যদি ক'ব যাওঁ মালব্য পঞ্চম মহাপুৰুষ যুগে জাতক জাতিকাক সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি বনায়। তেওঁ স্বচ্ছ হয়, ধুনীয়া হয়, দেখিবলৈ খুব আকৰ্ষণ হয় তেওঁলোকৰ। এতিয়া আহক যে পঞ্চম মহাপুৰুষ যিটো মালব্য পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ কেনেকে হয়। মালব্য পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ হয় শুক্ৰৰ দ্বাৰা। শুক্ৰ যদি কেন্দ্ৰত মানে লগ্নৰ পৰা কেন্দ্ৰ মানে কি 1 নম্বৰ ঘৰ, 4 নম্বৰ ঘৰ, 7 নম্বৰ ঘৰ আৰু 10 নম্বৰ ঘৰত যদি নিজৰ ৰাশিতে থাকে, তাৰমানে কি বৃষ ৰাশি বা তুলা ৰাশিত যদি থাকে, নহলে উচ্চ ৰাশিত যদি থাকে, উচ্চ ৰাশি হল শুক্ৰ দেৱতা মীন ৰাশি, যদি এই কেন্দ্ৰত যদি হয়তো বৃষ ৰাশি, তুলা ৰাশি বা মীন ৰাশি যদি থাকে, তেনেহলে আৰু তাত যদি শুক্ৰ দেৱতা অৱস্থান হয়, তেনেহলে মালব্য পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ হয়। আপোনালোকে চাই লব আপোনালোকৰ কুণ্ডলীটো আছে নেকি মালব্য পঞ্চম মহাপুৰুষ যুগ, আৰু যদি আছে তেনেহলে নিশ্চিন্ত থাকক যে আপোনাৰ জীৱনতো লাক্সাৰী আহিব, ফেম আহিব, নেম আহিব, টকা পইচা আহিব, ঘৰ মাটি বাৰী আপোনাৰ বৃদ্ধি হৈ থকা দেখা পোৱা যায়। ধন্যবাদ।